18 মে সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বতে অগণন লোকে এই এইডছ ৰোগৰ চিকাৰ হৈ অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই এক অন্ধকাৰ ভৱিষ্যতৰ ফালে গতি কৰিছে। আৰু সেই সমগ্ৰ বিশ্বজুৰি এক সজাগতা বৃদ্ধিৰ কাৰণে আৰু এই এইডছ ৰোগটি প্ৰতিৰোধৰ কাৰণে 18 মে তাৰিখটি বিশ্বজুৰি এইডছ দিৱস হিচাপে পালন কৰা হয়। মই অধিবক্তা শ্বাহনাজ চুলতানাই জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা হিচাপে আজি আপোনালোকৰ সন্মুখত হিউমেন ইমিউন'ডেফিচিয়েঞ্চি ভাইৰাছ এণ্ড একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম প্ৰটেকশ্যন এণ্ড কণ্ট্ৰল এক্ট 2017 এই আইনখনৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ। পোনপ্ৰথমেই আহোঁ এইডছ মানে কি? এইডছ মানে এই আইনৰ 2 নম্বৰ ধাৰাত এই বুলি কোৱা হৈছে যে একিউট ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম অৰ্থাৎ শৰীৰৰ এনে এক অৱস্থা যি অৱস্থাত মানৱ শৰীৰে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা একেবাৰে হ্ৰাস পায় অথবা একেবাৰে হেৰুৱাই পেলায় আৰু ফলত সেই লোকজনে যিজনক একিউট ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰমে দেখা দিছে তেওঁ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এতিয়া আহোঁ এই ৰোগ কি ধৰণে সংক্ৰমিত হয়। এই ৰোগ ৰক্তজনিত যিকোনো দ্ৰব্য, পুৰুষৰ বীৰ্য, মহিলাৰ ভেজাইনেল ছেক্ৰেশ্যন, সেয়া বগাচাপ বা ৰক্তচাপ যিকোনো হ'ব পাৰে, মাতৃদুগ্ধ ইত্যাদি। এইডছ সংক্ৰমিত হ'ব পৰা কাৰকসমূহ। এইডছ সংক্ৰমিত হ'ব পৰা কাৰকসমূহ হৈছে অসুৰক্ষিত যৌন সংগ বা যৌন সম্পৰ্ক, বেজী বা ইনজেকশ্যনৰ দ্বাৰা HIV সংক্ৰমিত লোকৰ পৰা HIV সংক্ৰমিত নোহোৱা লোকলৈ চিৰিঞ্জৰ যোগেদি HIV সংক্ৰমণ হ'ব পাৰে। প্ৰসৱকালীন অৱস্থাত HIV সংক্ৰমিত মাতৃৰ নৱজাতক HIV সংক্ৰমিত হ'ব পাৰে। মাতৃদুগ্ধৰ পৰা HIV সংক্ৰমিত মাতৃৰ পৰা নৱজাতকলৈ HIV সংক্ৰমণ আহিব পাৰে। ৰক্তজনিত যিকোনো দ্ৰব্য অৰ্থাৎ ৰক্তৰ আদান প্ৰদান। এজন HIV সংক্ৰমিত ব্যক্তিৰ পৰা ৰক্ত যদি আন এজন HIV সংক্ৰমিত নোহোৱা ব্যক্তিৰ শৰীৰত প্ৰদান কৰা হয় তেতিয়াহ'লে সেই HIV সংক্ৰমিত নোহোৱা ব্যক্তিজনো HIV সংক্ৰমণৰ চিকাৰ হ'ব পাৰে। ঠিক তেনেকৈ HIV সংক্ৰমিত ব্যক্তি এজনৰ অংগ যেনে বৃক্ক, যকৃত আদি যদি HIV সংক্ৰমিত নোহোৱা এজন ব্যক্তিৰ শৰীৰত সংৰোপণ কৰা হয় তেনেহ'লে HIV সংক্ৰমিত নোহোৱা লোকজনো HIVৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে বা তাৰ আশংকা থাকে। লেলাৱতী বা মুকলি কৰি ৰখা ঘাঁ অৰ্থাৎ লেলাৱতী যদি HIV সংক্ৰমিত লোক এজনৰ লেলাৱতী যদি HIV সংক্ৰমিত নোহোৱা এজন লোকৰ লেলাৱতীৰ লগত মিলিত হয় তেতিয়াহ'লে সেই HIV সংক্ৰমিত নোহোৱা লোকজনো HIV সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। ঠিক তেনেকৈ মুকলি কৰি ৰখা ঘাঁ যদি ঘাঁৰ পৰা ওলোৱা তেজপুঁজ যদি HIV সংক্ৰমিত নোহোৱা এজন লোকৰ তেজৰ লগত মিলিত হয় তেতিয়াহ'লেও HIV সংক্ৰমণ হ'ব পাৰে। এনে ক্ষেত্ৰত ড্ৰাগ এডিক্টসকলৰ যিসকলে এটা চিৰিঞ্জেৰে এই ড্ৰাগছ ইউজ কৰে বা যিসকলৰ ঘাঁ থকা অৱস্থাটো তেওঁলোকে ড্ৰাগ লয় তেনে অৱস্থাত তেওঁলোকৰ এই সংক্ৰমণৰ আশংকা প্ৰবল হৈ উঠে। কি কাৰকৰ পৰা HIV সংক্ৰমিত নহয়? আমাৰ এটা বহুতৰে ভ্ৰান্ত ধাৰণা যে কথা বতৰা পতা, মিলা মিছা কৰা, একে ঘৰতে বসবাস কৰা বা সংক্ৰমিত ব্যক্তিক তত্ত্বাৱধান লোৱা, চোৱা চিতা কৰা, একে শৌচাগাৰ বা প্ৰস্ৰাৱগৃহ ব্যৱহাৰ কৰাৰ পৰা HIV সংক্ৰমণ হ'ব পাৰে। ই এটা সম্পূৰ্ণ ভুল ধাৰণা আৰু ভ্ৰান্ত ধাৰণা। এই ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ বহু লোকে অকালতে প্ৰাণ দিবলগীয়া হৈছে বা তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈছে। এতিয়া আহোঁ কি কাৰকৰ দ্বাৰা এইডছ সংক্ৰমিত নহয়। যেনে মানৱ মূত্ৰ, মানুহৰ শৌচ প্ৰস্ৰাৱৰ পৰা HIV সংক্ৰমিত নহয়।
তেজবিহীন বমিৰ পৰা HIV সংক্ৰমিত নহয়। থু, চকু পানী, ঘাঁ, যিটো ঢাকি থোৱা ঘাঁ, সেইবিলাকৰ পৰা HIV সংক্ৰমণ নহয়। গতিকে এতিয়া আহোঁ The Human Immunodeficiency Virus Acute Immune Deficiency Syndrome and Prevention and Control Act 2017 বিশ্বব্যাপী যেতিয়া এইডছৰ যিটো কৰাল গ্ৰাসত বহু লোকে প্ৰাণহানি হৈছিলে, তেতিয়া ভাৰতবৰ্ষতো বহু লোকে প্ৰাণ হেৰুৱাইছে, প্ৰতি বছৰেই প্ৰাণ হেৰুৱাই আহিছে আৰু বহু পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈছে। আৰু এই ক্ষেত্ৰত এখন ইউনিফৰ্ম আইন, এখন সৰ্বজন গৃহীত আইন প্ৰণয়ন কৰাটো অতিশয় জৰুৰী হৈ পৰিছিলে। আৰু সেয়ে The Human Immunodeficiency Virus and Acute Immune Deficiency Syndrome Prevention and Control Act 2017 আইনখন 2017 চনৰ 20 এপ্ৰিলত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজ্য হোৱাকৈ প্ৰণয়ন কৰা হয়। এই আইনখনৰ মূল উদ্দেশ্য আছিল HIV সংক্ৰমণ ৰোধ কৰা আৰু এই ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱা লোকসকল তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা। এই আইনখনৰ 3 নম্বৰ দফা অনুসৰি HIV আক্ৰান্ত কোনো ব্যক্তিকে তেওঁৰ HIV আক্ৰান্ত হোৱাৰ বাবে তেওঁক নিয়োগকৰ্তাই কামৰ পৰা বা কৰ্মক্ষেত্ৰৰ পৰা অপসাৰণ কৰিব নোৱাৰিব। যদিহে তেওঁৰ স্বাস্থ্য বিষয়াৰ পৰা যদি চাৰ্টিফিকেট আহে, এনে কোনো চাৰ্টিফিকেট আহে যে সেই ব্যক্তিজনৰ কৰ্মক্ষেত্ৰ তেওঁৰ স্বাস্থ্যৰ বাবে HIV সংক্ৰমিত লোকজনৰ স্বাস্থ্যৰ বাবে বিপদজনক বা তেওঁ আন মানুহক সংক্ৰমিত কৰাৰ আশংকা আছে, তেনেহ'লেহে তেওঁক নিয়োগকৰ্তাই কামৰ পৰা অপসাৰণ কৰিব পাৰে। ঠিক তেনেকৈ কৰ্মক্ষেত্ৰত যদি তেওঁক দুৰ্ব্যৱহাৰ কৰা হয়, HIV সংক্ৰমিত এজনক যদি দুৰ্ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সেই সংক্ৰমিতজনে এই আইনৰ আধাৰত আদালতত প্ৰতিকাৰ বিচাৰি গোচৰ তৰিব পাৰে। ঠিক তেনেকৈ তেওঁ হেল্থ কেয়াৰ ছাৰ্ভিচত যদি তেওঁ দুৰ্ব্যৱহাৰ কৰা হয় বা হেল্থ কেয়াৰ চিকিৎসা দিয়াৰ পৰা তেওঁক চিকিৎসা পোৱাৰ পৰা তেওঁক বিৰত কৰা হয়, তেতিয়াহ'লেও তেওঁ এই আইনৰ আধাৰত গোচৰ কৰিব পাৰে। ঠিক তেনেকৈ শিক্ষা অনুষ্ঠানত তেওঁক যদি দুৰ্ব্যৱহাৰ কৰা হয়, শিক্ষা গ্ৰহণৰ বা দানৰ বাবে অস্বীকাৰ কৰা হয়, তেনে অৱস্থাতো তেওঁক এই আইনৰ অধীনত আদালতৰ দ্বাৰস্থ হ'ব পাৰে। ঠিক তেনেকৈ ছাৰ্ভিচ ফেচিলিটিসমূহ, যেনেকৈ ৰেষ্টুৰেণ্ট, ৰাজহুৱা অনুষ্ঠান, দোকান পোহাৰ, ৰাজহুৱা শৌচালয়, প্ৰস্ৰাৱগাৰ, শ্মশান, কবৰস্থান আদি যদি HIV পজিটিভ লোকক বা HIV সংক্ৰমিত লোকক ব্যৱহাৰৰ অনুমতি দিয়া নহয় বা ব্যৱহাৰ কৰিবলৈ দিয়া নহয়, তেনে অৱস্থাতো সেই লোকজনে আইনৰ দ্বাৰস্থ হ'ব পাৰে এই আইনৰ অধীনত। ঠিক তেনেকৈ HIV সংক্ৰমিত লোকক যদি মিলা-মিছা তেওঁৰ অহা যোৱাত, তেওঁৰ চলা ফুৰাত বাধা প্ৰদান কৰা হয়, তেওঁক নিলগীয়াকৰণ কৰা হয়, তেওঁ আৰু তেওঁৰ পৰিয়ালক যদি নিলগীয়াকৰণ কৰা হয়, সেই লোকসকলেও এই আইনৰ অধীনত আদালতৰ প্ৰতিকাৰ বিচাৰি আদালতৰ দ্বাৰস্থ হ'ব পাৰে। এই আইনৰ 4 নম্বৰ দফা অনুসৰি যদি কোনো লোকে HIV সংক্ৰমিত লোকৰ তথ্য ৰাজহুৱা কৰে বা তেওঁক নিন্দাসূচকভাৱে তেওঁক অপমান কৰিবৰ উদ্দেশ্যে, নিচাত্মিকা দেখুৱাবৰ উদ্দেশ্যে তেওঁৰ তথ্য ৰাজহুৱা কৰে, প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত তেওঁৰ বিষয়ে ৰাজহুৱা কৰে, তেওঁৰ বিষয়ে সমাজত অপপ্ৰচাৰ চলায়, তেওঁৰ অসুখটো লৈ পেলাই তেওঁক আছুতীয়া কৰিবৰ বাবে সমাজত এটা অপপ্ৰচাৰ চলায়, তেনে অৱস্থাত সেই লোকজন এই আইনৰ আওতাত, এই আইনৰ 4 নম্বৰ ধাৰাত অনুসৰি তেওঁক দোষী সাব্যস্ত কৰা হ'ব আৰু যিজন লোক ভুক্তভোগী হয়, তেওঁ এই আইনৰ অধীনত সেই লোকজনৰ বিৰুদ্ধে গোচৰ কৰিব পাৰিব। এই আইনৰ 8 নং ধাৰা অনুসৰি HIV সংক্ৰমিত ব্যক্তিৰ সংক্ৰমণৰ বিষয়ে ৰাজহুৱা কৰিবলৈ বাধ্য কৰাব নোৱাৰি। এই ক্ষেত্ৰত সংক্ৰমিত ব্যক্তিৰ সংক্ৰমণৰ বিষয়ে ব্যক্তিজনৰ অনুমতি অবিহনেও কিছু ক্ষেত্ৰত ৰাজহুৱা কৰিব পৰা যায়।
যেনে ধৰক তেওঁক চিকিৎসা কৰি থকা ব্যক্তিগৰাকীয়ে যদি তেওঁৰ সতীৰ্থ চিকিৎসকৰ লগত তেওঁৰ চিকিৎসাৰ বিষয়ে তথ্য জনাব খোজে বা তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোক কৰ্মত জড়িত কোনো লোকৰ লগত তেওঁৰ চিকিৎসা সম্বন্ধীয় কথা সদৰি কৰে, তেতিয়াহ'লে সেই কাৰ্য কৰাত আইনত কোনো বাধা নাই। ঠিক তেনেকৈ কোৰ্ট অৰ্ডাৰ য'ত নেচাৰেল জাষ্টিছৰ প্ৰশ্ন জড়িত থাকে, তেনে কাৰ্যটো এই আইনগতভাৱে HIV সংক্ৰমণত জড়িত HIV সংক্ৰমিত লোকজনৰ তথ্য ৰাজহুৱা কৰাত কোনো বাধা নাই। ঠিক তেনেকৈ লিগেল প্ৰচিডিং, এই ধৰক ডমেষ্টিক ভাইলেঞ্চৰ কেছ এটাত যদি এগৰাকী ভুক্তভোগী মহিলা তেওঁৰ স্বামীৰ পৰা ইণ্টাৰিম মেইনটেনেঞ্চ পাবৰ বাবে দৰখাস্ত কৰিছে বা ডমেষ্টিক ভাইলেঞ্চৰ কেছ কৰিছে, তেনে অৱস্থাত তেওঁৰ এই যে তেওঁ যে HIV পীড়িতা, সেই কথাটো ৰাজহুৱা কৰাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ তেওঁ ইণ্টাৰিম মেইনটেনেঞ্চটো আদালতে তেতিয়া তেওঁ শীঘ্ৰে ইণ্টাৰিম মেইনটেনেঞ্চটো পাবৰ ব্যৱস্থা কৰি দিব আৰু লগতে তেওঁৰ চিকিৎসাৰ বাবেও চিকিৎসা ব্যয় যি হয় সেয়াও স্বামী পৰিয়ালৰ পৰা শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সুবিধা হয়। আৰু অন্যান্য ক্ষেত্ৰতো লিগেল প্ৰচিডিঙৰ ক্ষেত্ৰত AIDS সংক্ৰমিত ব্যক্তিৰ তথ্য ৰাজহুৱা কৰিব পৰা যায়। ঠিক তেনেকৈ চৰকাৰী নথিভুক্তকৰণ বা জৰীপৰ ক্ষেত্ৰতো AIDS সংক্ৰমিত ব্যক্তিৰ তথ্য ৰাজহুৱা কৰা যায়। ঠিক তেনেকৈ AIDS কণ্ট্ৰল ব'ৰ্ড, কেন্দ্ৰীয় AIDS কণ্ট্ৰল ব'ৰ্ড বা ৰাজ্যিক AIDS কণ্ট্ৰল ব'ৰ্ডৰ ক্ষেত্ৰত জড়িত বিষয়ৰ ক্ষেত্ৰতো AIDS সংক্ৰমিত ব্যক্তিৰ তথ্য ৰাজহুৱা কৰা যায়। এই আইনৰ 9 নং দফা অনুসৰি যদি স্বাস্থ্য বিষয়া, যিজন AIDS সংক্ৰমিত ব্যক্তি, HIV সংক্ৰমিত ব্যক্তি, তেওঁৰ স্বাস্থ্য বিষয়াগৰাকীয়ে যদি বিবেচনা কৰে যে তেওঁৰ পতি বা পত্নীক তেওঁৰ অসুখৰ বিষয়ে জনোৱাটো দৰকাৰ বা তেওঁৰ পতি বা পত্নীৰ সংক্ৰমণ হোৱাৰ আশংকা আছে, তেনেহ'লে স্বাস্থ্য বিষয়াগৰাকীয়ে প্ৰথমে পতি বা পত্নীগৰাকীক কাউন্সেলিং কৰি তেওঁৰ পৰিয়াল, নিকটাত্মীয় আৰু তেওঁৰ স্বামী বা স্ত্ৰীক এই বিষয়ে জনাব। বহু ক্ষেত্ৰত দেখা যায় যে যদি সংক্ৰমিতগৰাকী মহিলা হয়, তেওঁক সংক্ৰমিত বুলি গম পালে তেওঁৰ স্বামী বা স্বামীৰ পৰিয়ালে ডমেষ্টিক ভাইলেঞ্চ কৰা দেখা যায়, অৰ্থাৎ ঘৰুৱা হিংসা কৰা দেখা যায় আৰু মহিলাগৰাকীক ঘৰুৱা হিংসাৰ বলি হৈ মৃত্যুবৰণ পৰ্যন্ত কৰিবলগীয়া হয় বা তেওঁক ঘৰৰ পৰা খেদি দিয়া হয়। এনে ক্ষেত্ৰত যদি AIDS সংক্ৰমিতগৰাকী মহিলা হয়, তেনেহ'লে স্বাস্থ্য বিষয়াগৰাকীয়ে অতিকৈ সংবেদনশীলভাৱে বিষয়টি চালিজাৰি চাই তেওঁক কাউন্সেলিং কৰি তেওঁৰ স্পাউছজনক সেই বিষয়ে জনাব। আৰু এই ক্ষেত্ৰত আৰু এটা কথা আছে, যদি স্বাস্থ্য বিষয়াগৰাকীয়ে সকলোখিনি কেউদিশ চাই পেলাই যদি তেওঁৰ ৰেচপেক্টিভ স্পাউছক যদি ঘটনাটো জনায়, তাৰপিছত হ'ব পৰা পৰিস্থিতিৰ বিষয়ে কিন্তু স্বাস্থ্য বিষয়াগৰাকীৰ কোনো ক্ৰিমিনেল বা চিভিল লায়াবিলিটি নাথাকে। এই আইনৰ 15 নং ধাৰা অনুসৰি HIV সংক্ৰমিত শিশুৰ পিতৃ মাতৃ বা অন্য কোনো ব্যক্তি যাৰ তত্ত্বাৱধানত HIV সংক্ৰমিত শিশুটি থাকে, তেওঁলোকে শিশুটিৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সুৰক্ষাৰ বাবে CWC অৰ্থাৎ চাইল্ড ৱেলফেয়াৰ কমিটিৰ কাষ চাপিব পাৰে। এই আইনৰ 18 নং ধাৰা অনুসৰি কেন্দ্ৰ চৰকাৰে HIV সংক্ৰমিত শিশুৰ তত্ত্বাৱধান, শিক্ষা আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব। এই ধাৰা মতে HIV সংক্ৰমিত গৰ্ভৱতী মহিলাৰ তেওঁৰ অনুমতি অবিহনে গৰ্ভপাত কৰিব পৰা নাযাব আৰু যদি তেনে হয়, সেই মহিলাই এই আইনৰ অধীনত আদালতৰ দ্বাৰস্থ হ'ব পাৰিব। এই আইনৰ 22 নং ধাৰা অনুসৰি কেন্দ্ৰ চৰকাৰে HIV ৰিস্ক আৰু সংক্ৰমণ ৰোধৰ বাবে যথাসম্ভৱ পন্থা আৰু কাৰ্যাৱলী যেনে ইনফৰমেশ্যন, এডুকেশ্যন, কাউন্সেলিং ছাৰ্ভিচ আদি, HIV প্ৰটেকশ্যন
HIV ছেফ প্ৰেক্টিছ আদি ব্যৱস্থা হাতত ল'ব। তাৰোপৰি ছেক্স এডুকেশ্যন বা যৌন শিক্ষা বা যৌন সজাগতা বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। তদুপৰি বিনামূলীয়া কণ্ডম বিতৰণৰ ব্যৱস্থা কৰিব। তাৰোপৰি ড্ৰাগ ছাবষ্টিটিউশ্যন বা ড্ৰাগ মেইনটেনেন্সৰ ব্যৱস্থা হাতত ল'ব। কম্প্ৰিহেনচিভ ইনজেকশ্যন ছেফটি ৰিকুৱাৰমেণ্টৰ ব্যৱস্থা হাতত ল'ব। ৰাজ্যৰ তত্বাৱধানত থকা ৰাজ্যৰ তত্বাৱধানত থকা লোকসকলৰ বা ব্যক্তিসকলৰ HIV প্ৰতিৰোধ পোৱাৰ অধিকাৰ আছে আৰু ৰাষ্ট্ৰৰ নিৰ্দেশনাৱলী অনুসৰি পৰামৰ্শ লাভ বা টেষ্টিং ট্ৰিটমেণ্ট বা চিকিৎসাৰ অধিকাৰ আছে। এই আইনৰ ৩১ নং ধাৰাত সুনিশ্চিত কৰা হৈছে। এতিয়া আহোঁ ৰাজ্যৰ তত্বাৱধানত থকা ব্যক্তি কোনবিলাক। ৰাজ্যৰ তত্বাৱধানত থকা ব্যক্তি হৈছে আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ, কনভিক্টেড আৰু জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন আইনৰ অধীনত থকা অবজাৰভেশ্যন হোমত থকা আৱাসীসকল। তেওঁলোকে এই আইনৰ অধীনত HIV বিষয়ক সজাগতাৰ হকদাৰ। ঠিক তেনেকৈ HIV বিষয়ক ট্ৰিটমেণ্ট, HIV বিষয়ক কাউন্সেলিঙৰ হকদাৰ। এই আইনৰ ৩২ নং ধাৰা অনুসৰি HIV সংক্ৰমিত পৰিয়ালৰ ১৮ বছৰ বা ১৮ বছৰ তলৰ শিশু, যাৰ 18 বছৰ তলৰ শিশু কিন্তু যাৰ বয়স 12 বছৰৰ ঊৰ্ধৰ, যাৰ মানসিক বিকাশ এনে হৈছে যে তেওঁ ভাল বেয়া বিচাৰ কৰিব পাৰে, ইমানখিনি মেচিউৰিটি তেওঁৰ আহিছে, তেনে শিশুৱে তেওঁৰ পৰিয়ালৰ যদি পিতৃ মাতৃ AIDS-ৰ দ্বাৰা আক্ৰান্ত হয়, HIV পজিটিভ হয়, তেনে অৱস্থাত তেওঁলোকৰ যদি স্বাস্থ্য অধিক অৱনতি ঘটে, তেতিয়াহ'লে সেই শিশুটিয়ে তেওঁতকৈ সৰু ভাই ভনীসকলৰ দায়িত্ব ল'ব। তেওঁ কি ধৰণৰ দায়িত্ব ল'ব? তেওঁৰ সৰু ভাই ভনীসকলৰ স্কুলত পঢ়া শুনা, কেয়াৰ এণ্ড প্ৰটেকশ্যন, ট্ৰিটমেণ্ট, আনকি মাক দেউতাকৰ বেংক একাউণ্ট অপাৰেশ্যন অফ বেংক একাউণ্ট, মাক দেউতাকৰ বেংক একাউণ্টৰ কাম কাজবিলাক বা তেওঁলোকৰ যি সম্পত্তি আছে সেই সম্পত্তিৰ চোৱা চিতা কৰাৰ দায়িত্ব সেই নাবালকে কৰিব পাৰিব। কিন্তু যেতিয়াহে তেওঁৰ পিতৃ মাতৃ সুস্থ হৈ যায়, যেতিয়াই সুস্থ হয় তেতিয়াই তেওঁ পুনৰ পিতৃ মাতৃৰ অভিভাৱকত্বৰ লৈ গুচি যাব আৰু পুনৰ পৰিয়াল ব্যৱস্থা আগৰ দৰে বাহাল থাকিব। এই আইনৰ ৩৩ নং ধাৰা অনুসৰি HIV সংক্ৰমিত যদি পিতৃ মাতৃ HIV সংক্ৰমিত হয়, তেতিয়াহ'লে তেওঁলোকে উইল কৰিব পাৰিব নিজৰ সন্তানৰ আৰু তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ ৰক্ষাৰ বাবে এজন লিগেল গাৰ্জিয়ান এপইণ্ট কৰিব পাৰিব, যিজনে সন্তানটি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত তেওঁৰ উত্তৰাধিকাৰীত্ব প্ৰদান কৰিব। ঠিক তেনেকৈ মই আগতেই কৈ আহিছোঁ যে কোৰ্ট প্ৰচিডিঙৰ ক্ষেত্ৰতো HIV সংক্ৰমিতৰ বাবে এক বিশেষ সুবিধা থাকে আৰু সেই সুবিধা এই আইনৰ ৩৫ নং ধাৰাই সুনিশ্চিত কৰিছে। এই আইনৰ উলংঘাকাৰীসকলৰ কঠোৰ শাস্তিৰ বিধান কৰা হৈছে। এই আইনৰ উলংঘাকাৰীসকলক 3 মাহৰ পৰা 2 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত এই গোচৰবিলাক বিচাৰযোগ্য হয়। মই ইমানকে ক'লোঁ। এই আইনখনৰ বিষয়ে ক'বলগীয়া ইমানেই আছিলে। মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। আমি এই সময়ত এটা বৰ দুৰ্যোগপূৰ্ণ সময়ৰ মাজেদি পাৰ হৈ গৈ আছোঁ। আশা কৰোঁ সকলোৱে কুশলে থাকক, মংগলে থাকক, সামাজিক দূৰত্ব বজাই ৰাখক, মাস্ক পৰিধান কৰক। আমি কৰোনা মহামাৰীক হৰুৱাই আকৌ পুনৰ সেই সোণালী সুদিনলৈ হয়তো অতি শীঘ্ৰেই ঘূৰি যাবলৈ সুযোগ পাম। এয়াই কামনাৰে মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।